হাই এভৰিৱান, নমস্কাৰ। মই আজি এইটো বৰ্ণনা কৰিবলৈ ওলাইছোঁ মোৰ ভণ্টিৰ লগত যিখিনি হৈ গৈছে, তাৰ হাজবেণ্ডে যিখিনি তাৰ লগত কৰিছে, দ্বিতীয় বিবাহ কৰি কেনেকে তাৰ জীৱনটো ধ্বংস কৰিলে। আম, আহ, মই এনেকুৱা এটা কাহিনী ক'বলৈ গৈ আছোঁ, কেনেকে এটা মানুহৰ জীৱনৰ ভুল সিদ্ধান্তই গোটেই জীৱনটো ধ্বংস কৰি দিয়ে। 2012 চনৰ কথা, মোৰ ভণ্টিয়ে যেতিয়া গ্ৰেজুৱেশ্যনৰ ছেকেণ্ড ইয়েৰত পঢ়ি আছিলে, পঢ়ি থাকোতে সি এজন 19 বছৰীয়া ল'ৰাৰ লগত পলাই গ'ল। পলাই যোৱাৰ পাছত বহুত কিবা কিবি হ'ল, বহুত কিবা কিবি মানে পিছত গম পালে যেতিয়া ল'ৰা ঘৰলৈ গ'ল, ল'ৰাটোৱে তাক ঠগি কেনে বিয়া পাতি লৈ গ'ল। ক'লে যে চবৰে ৰেডি হৈ আছে, তোমাক নেপালে মই মৰি যাম। তাইও অকণমান সৰু হৈ আছিলে, সৰু হৈ থাকিলে মানুহে মুখৰ যোনজন মানুহে যিটো দেখুৱাই সেইটোৱে মানে সেইটোৱে ভাবে যে ই সঁচাকে কৈছে। তাৰপিছতে কি হ'ল, সি বিয়া হৈ পলাই কেনে আহি গ'ল। পলাই কেনে আহি কেনে তাইতো দেখি কেনে আচৰিত, কাৰণ সিহঁতৰ ঘৰত কোনো ৰেডি নাই। মাকে চিঞৰি চিঞৰি কান্দিবলৈ ধৰিছে, কাৰণ কেলে কান্দিব ধৰিছে জানেনে? সিহঁতৰ ঘৰত ল'ৰাৰ অলৰেডি এজনী বাইক ঘৰত আছিলে, আৰু তেতিয়া তাৰ বাইকৰ বয়স কিমান গম পাই নে? মাত্ৰ 23 বছৰ। আকৌ এটা ককাইকো আছিলে, ককাইকৰ বয়স মাত্ৰ 21 বছৰ। মাকে কান্দি যাব ধৰিছে, তাৰপিছতে কৈছে যে ছোৱালীজনী ঘৰলে ঘূৰাই পঠিয়াই দিয়া, ঘূৰাই পঠিয়াই দিয়া। তাৰপিছত ছোৱালীজনী এতিয়া ভাবিছে, মই এতিয়া ঘৰলে কেনেকে গুচি যাওঁ? ঘৰলে যোৱাটোতো সম্ভৱ নহয়, কাৰণ ঘৰত তাৰ অকল মানে কি হ'ল, অকল মাক আছে, আৰু মাক আছে, ভাইক আছে। কাৰণ তাৰ দেউতাকটো 2000 চনতে মৃত্যু হৈছিলে। 2000 চনতে এটা সাধাৰণ জ্বৰ হৈ পেলাই মৃত্যু হৈছিলে। মাকৰ কোনো ইনকমৰ ৰাস্তা নাছিলে। ক'তো যে কিবা এটা কাম কৰি কেনে খাব, তেনেকে মানুহগৰাকী একো শিক্ষিত নাছিলে। তাৰপিছতে শিক্ষিত নথকাৰ কাৰণে সাধাৰণ সৰু এখন দোকান দি পেলাই just ডাঙৰ কৰিছে ল'ৰা ছোৱালী দুইটাকে, কোনোমতে ডাঙৰ কৰিছে। ডাঙৰ কৰিলে ছোৱালীজনী অলপ পঢ়া চোকা আছিলে কাৰণে তাক কলেজত গ্ৰেজুৱেশ্যনৰ ছেকেণ্ড ইয়েৰলৈকে পঢ়ি আছিলে। সেইটো কিন্তু ছোৱালীজনী ভুল, কাৰণ মাকে ইমান কষ্ট কৰি কেনে পঢ়া শুনাই আছে, সি ইমান ডাঙৰ ভুল এটা কৰিছে। বাৰু ঠিক নহওক, যি নহওক, তাই বিয়া হৈ গ'ল। বিয়া হৈ যোৱাৰ পিছত অহাৰ পিছত কোনোমতে সিহঁতৰ ঘৰত সোমাব দিলে। তাৰপিছত সোমোৱাৰ পিছত তাই বিয়া পাতিলে। বিয়া পতাৰ 15 দিনৰ পিছতে এদিন ৰাতি দুইজনে শুই আছিলে, মোৰ ভণ্টি আৰু তাৰ হাজবেণ্ড। শুই থকাৰ পিছতে পুলিচ আহিলে। পুলিচ কমেও 10জন মান পুলিচ আহিছে, গোটেই ঘৰটো ঘেৰাও কৰিছে। মোৰ ভণ্টি একো ধৰিব পৰা নাই কি হৈছে। তাৰ পাছতে কি হৈছে একো ধৰিব পৰা নাই, কি হ'ল কি নহ'ল একো ধৰিব পৰা নাই। তাৰপিছতে ল'ৰাটোক কৈছে, তই আমাৰ লগত যাব লাগিব, তই আমাৰ লগত যাব লাগিব। কাৰণটো কোৱা নাই যে মানে তাক কেলে লৈ গৈছে। তাৰপিছতে ভণ্টিটো বিয়া হৈ অহা মাত্ৰ 15 দিন হৈছে, ইফালেতো ঘৰখনৰ ইমানখিনি তাইক হেৰেচমেণ্ট কৰি আছে, তাক মানে একো ভাল ব্যৱহাৰ কৰা নাই, খাবলৈ নিদিয়ে সময়মতে, একো অকল ঘৰৰ যিমানবোৰ কাম আছে চব কামতে লগাই থৈ দিয়ে। বহুত কষ্ট, মানে সি বহুত কষ্টতে আছে। তাৰপিছতে কি হ'ল, ল'ৰাটোক লৈ গ'ল ৰাতি 8টা মান বজাত পুলিচে লৈ গ'ল। তাৰপিছতে ছোৱালীজনীতো অৱস্থা বেয়া, এতিয়া কি হ'ব, কাৰণ ঘৰতো মাত্ৰ পলাই অহা 15 দিন হৈছে। তাৰপিছতে কি হ'ল, ল'ৰাটো লৈ গ'ল। ল'ৰাটো লৈ যোৱাৰ পিছত তাইতো কান্দি কাটি সিহঁতি কোৱা নাই, কৈছে যে আলফাৰ লগত জড়িত হৈ আছে, সেইটো কাৰণে ল'ৰাটোক লৈ গৈছে। আৰু তাইও ভাবিছে ইটো আলফাৰ লগত জড়িত নাই, কেনেকে ইয়াক লৈ গৈছে। তেনেকে কান্দি কাটি থাকিলে তাইকতো গম নাপায়। তাই তেতিয়া পঢ়ি আছিলে এখন ITI, গভৰ্ণমেণ্ট ITI। তাই তেতিয়া তাত এক্সাম আছিলে, আৰু তাৰ হাজবেণ্ড জেলত আছে যদিও এক্সামটো দিবই লাগিব। সেইটো কাৰণে তাই এক্সাম দিবলৈ গুচি গ'ল। এক্সাম দিবলৈ যাওঁতে তাৰ ওচৰৰ যেতিয়া তাৰ কলিগৰ মানে যোনখিনি তাৰ ফ্ৰেণ্ডছ আছে, ফ্ৰেণ্ড চাৰ্কলৰ পৰা গম পাই যে ল'ৰাটোৱে অলৰেডি 2 বছৰ আগতে এজনী ছোৱালী পলুৱাই লৈ আহিছিলে, আৰু ছোৱালীজনী পলুৱাই লৈ আহিছিলে সিহঁতৰ ঘৰৰ মানুহে ছোৱালীজনী ঘূৰাই থৈ আহিলেগে। আৰু সিহঁতি অলৰেডি সেই ছোৱালীজনী মাকে অলৰেডি এখন মানে উকিলৰ জৰিয়তে এখন থানাত অলৰেডি এখন কাগজ দি থৈ দিয়া আছিলে, আৰু যেতিয়া মানে সিহঁতৰ উপযুক্ত বয়স হ'ব তেতিয়া ছোৱালীজনীক সিহঁতে বিয়া পাতিব লাগিব। কিন্তু সিহঁতে সেইটো কাম নকৰি কেনে কি কৰিলে, ল'ৰাটোৱে আকৌ এগৰাকী বিয়া পাতি ল'লে। তো সেইটো কাৰণে ল'ৰাটো উঠাই লৈ গ'ল। ল'ৰাটো তাৰপিছত জেলতে থাকিলে 20 দিন। সিহঁতৰ ঘৰৰ অৱস্থা একেবাৰে বেয়া, আৰু ছোৱালীজনীয়েতো ঘৰত কাজিয়া লাগি কেনে ল'ৰাটোৰ লগত পলাই আহিছিলে। সেইটো কাৰণে এতিয়া ঘৰত ক'ব কেনেকে যে ল'ৰাটো যে সিহঁতৰ ঘৰৰ পৰা সিহঁতৰ ঘৰলৈ ল'ৰাটোক জেলত লৈ গৈছে। তাৰপিছতে উপায় নাপায় ছোৱালীজনী সেনেকেই, তাৰপিছত সিহঁতৰ ঘৰৰ মানুহখিনি ব্যৱহাৰ কিন্তু সম্পূৰ্ণ সলনি হৈ গ'ল। যেতিয়া ল'ৰাটো জেললৈ লৈ গ'ল, তাইক মানে খুব ভাল ব্যৱহাৰ কৰিবলৈ ধৰিলে। তাৰপিছত তাইও ভাবিছে মোক একচেপ্ট কৰিছে, সেইটো কাৰণে তাই ঘৰত একো নজনালে। কিন্তু পিছত তাই এনেকুৱা হ'ল, ঘৰত গোটেইখিনি কথা ক'বলৈ বাধ্য হ'ল। ঘৰত কথাখিনি কৈ দিয়া বাধ্য হ'ল। তাৰপিছতে তাৰ মাক আৰু ভাইক আহিলে জেলত লগ কৰিবলৈ। কিন্তু সিহঁতে গম পোৱা নাছিলে দেই, যে ল'ৰাটো যে ছোৱালী কেছত আছে বুলি। কিন্তু পিছত গম পালে যে ছোৱালী কেছতে আছে বুলি। তাৰপিছতে মাকেতো এতিয়া চিন্তা কৰিছে, কাৰণ যিহেতু এখন গাঁৱত বাস কৰে, গাঁৱত বাস কৰাৰ ফলত এতিয়া যদি ছোৱালীজনী ঘূৰাই লৈ যাওঁ, মানুহে কি ক'ব। ছোৱালীজনী আমাৰ এটা গাঁৱত মানে এটা নিয়ম আছে ন, মানুহৰ সন্মান কৰি মেইন এজনী বিয়া হৈ যোৱা ছোৱালী ঘৰলৈ নিয়া মানে এটা বহুত ডাঙৰ কথা। তাৰপিছতে কি হ'ল, ছোৱালীজনী ঘৰলৈ ঘূৰাই নিনিলে সিহঁতে। তাৰপিছতে ল'ৰাটোক জেলৰ পৰা উলিয়াবৰ কাৰণে পইচা অলপ পাতি সহায় কৰিলে, যিমানখিনি মাকৰ হাতত আছিলে। তাৰপিছতে ল'ৰাটো জেলৰ পৰা বেল লৈ আহিলে সম্পূৰ্ণ 1 মাহৰ পিছত। বেল হৈ আহিলে, তাৰপিছতে ভাবিলে যিহেতু সিহঁতি নাজানে, ছোৱালীজনীও নাজানে যে বেল হৈ অহাৰ পিছত সেই কেছখন যে আকৌ আহিব, চামান আহিব, একো নাজানে। তাৰপিছত সেনেকে গ'ল। কোনোমতে ল'ৰাটো অহাৰ পিছতো বহুতখিনি কষ্ট হ'ল তাইৰ, কাৰণ ঘৰৰ মানুহে তাইক ভাল ব্যৱহাৰ নকৰে। কোনোমতে চকু পানী টুকি তাই পঢ়িলে। পঢ়াটো তাই কেতিয়াও এৰি নিদিলে। পঢ়াত তাৰ বহুত বাধা আহিছিলে, কিন্তু সেই পঢ়াৰ বাধাখিনি তাই বাধা নেওচি তেনেকে পঢ়িলে। কাৰণ তাৰ শাহুকে তাইৰ ওপৰত বহুত অত্যাচাৰ কৰিছিলে। তাৰ মানুহজনে বিয়া পাতি অনাৰ পিছত ইমানখিনি হৈ যোৱাৰ পিছতো, তাক মিছা কথা কৈ ঠগি অনাৰ পিছতো কিন্তু মানুহটোৱে আকৌ তাকে হেৰেচমেণ্ট কৰিবলৈ আৰম্ভ কৰিলে। তাৰপিছতে কি হ'ল, এনেকে থাকি সম্পূৰ্ণ 1 বছৰ পাৰ হৈ গ'ল। তাৰপিছতে যিখিনি নীতি নিয়ম মানে বিয়াৰ পিছত যিখিনি নীতি নিয়ম কৰিব লাগে, সকলোখিনি নীতি নিয়মো কৰিলে। নীতি নিয়মখিনি কৰাৰ পিছত
তাই গৰ্ভৱতী হ'ল 2011 চনত তাই পলাই আহিছিলে আৰু 2012 চনৰ এপ্ৰিল মাহত তাই গৰ্ভৱতী হ'ল। গৰ্ভৱতী হোৱাৰ পিছত এজনী ছোৱালীৰ কিমানখিনি কষ্ট হয়, তাতে ছোৱালীজনীৰ বয়সো ইমান হোৱা নাছিলে, এপ্ৰক্স 18 to 19 তেনেকে আছিলে। তেনেকে তাই প্ৰেগনেন্ট আছে যদিও তাই সকলোখিনি ঘৰৰ কাম কৰোৱা হ'ল, সকলোখিনি কৰা হ'ল। তাই তেনেকে কৰি কৰি তাই ক'লে, তাই যে এটা কথা বুজি পাইছিলে যে তাই যদি আজি নপঢ়ে তেনেহ'লে ভৱিষ্যতে তাই বহুত বেছি কষ্ট হ'ব। তেনেকে কৰি কৰি তাই পঢ়িলে, পঢ়াটো এৰি নিদিলে। প্ৰেগনেঞ্চিৰ সময়ত এজনী নাৰী যিমানখিনি কষ্ট তাই সেইখিনিও সহ্য কৰিলে, তাৰ শাহুৱেকৰ যিমানখিনি হেজবেণ্ড সেইখিনিও সহ্য কৰিলে। প্ৰেগনেঞ্চি গোটেই থ্ৰুৱেদি তাই যিমানখিনি কষ্ট কৰি কৰি তাই তেতিয়া গ্ৰেজুৱেশ্যনৰ ফাইনেল ইয়াৰ আছিলে। তাইৰ বেবীৰ ডেলিভাৰী ডেট আছিলে জানুৱাৰী মাহত আৰু লাকিলি তাই বাচি গ'ল। তাৰ ফাইনেল ইয়াৰ ফাইনেল এক্সাম আছিলে মাৰ্চ মাহত। জানুৱাৰীত তাইৰ বেবীটো হ'ল। জানুৱাৰীত এজনী ছোৱালী জন্ম দিলে। ছোৱালীজনী জন্ম হোৱাৰ পিছতো তাইৰ লাইফত আৰু বেছি চেলেঞ্জ আহিলে, কিয়নো তাৰ পঢ়াটো ইফালে ডিগ্ৰী ফাইনেল ইয়াৰ এক্সাম আহি আছে। তাই সেনেকে বাধা নেওচি ছোৱালীক কোচত লৈ পঢ়া শুনা কৰি ঘৰৰ কাম বন কৰি কিন্তু সেয়াতো এটা কথা আছিলে, তাক কিন্তু ঘৰৰ খৰচা পাতি তাক কিন্তু হাজবেণ্ডে একো দিয়া নাছিলে। তাৰ শাহুৱে শহুকে পঢ়াৰ একো দায়িত্ব লোৱা নাছিলে। আনকি যেতিয়া বেবীটো চিভিলত জন্ম হৈছে, চিভিলৰ পৰা অনাৰ পইচাও সিহঁতৰ লগত নাছিলে। মাকে তাক পইচা পাতি দিয়াই কেনে ছোৱালীজনী ঘৰৰ কেঁচুৱাটোৰ লগত লৈ আহিছে। গোটেইখিনি মাকৰ ঘৰৰে মানুহে পইচা দিছে, একো পইচা দিয়া নাই সিহঁতৰ ঘৰৰ মানুহে। সেইবিলাকতো সকলোখিনি আছেই। সেনেকে তাই পঢ়িলে, ডিগ্ৰী ফাইনেল দিলে। এনেকে থাকি তাৰপিছত ডিগ্ৰী ফাইনেল দিয়াৰ পিছত তাই এটা ভাল ৰিজাল্ট আহিলে। তাই যিহেতু তাইৰ লাইফত ইমান বেছি ষ্ট্ৰাগল হোৱা স্বত্বেও তাই কি কৰিলে, গ্ৰেজুৱেশ্যনত ছেকেণ্ড ক্লাছ লৈ গ্ৰেজুৱেশ্যন কমপ্লিট কৰিলে। কমপ্লিট কৰাৰ পিছত সিহঁতৰ ঘৰৰ মানুহে আৰু বেছি টৰ্চাৰ কৰিবলৈ ধৰিলে, মানে কাম কৰিবলৈ, বাহিৰত কাম কৰিবলৈ যাবলৈ। তেতিয়া তাই ভাবিছে যে বাচ্ছাটো অলৰেডি মাত্ৰ 6 মান্থ হৈছে। তেতিয়া 6 মান্থতে তাই কাম কৰিবলৈ কেনেকে যাব, কিন্তু তাই ইমানেই বাধ্য কৰোৱা হ'ল ঘৰৰ পৰা কাম কৰিবলৈ বাহিৰত যাবলৈ। শেষত তাই বায়'ডাটা দিলে এখন সৰু ওচৰৰ স্কুল এখনত। তাৰপিছত স্কুলখনত সোমালে। স্কুলখনত হোৱাৰ পিছত তাইৰ জীৱনটোত অলপ এটা সঠিক এটা ভাল দিশ আহিবলৈ আৰম্ভ কৰিছিলে, কিয়নো ছোৱালীজনীয়ে জন্ম হৈছে। মানুহজনো এটা সৰু সুৰাকে ইনকাম কৰিবলৈ আৰম্ভ কৰিছিলে, যিহেতু তাইও নিজেও এখন স্কুলত আৰম্ভ কৰিছিলে। স্কুল আৰম্ভ কৰাৰ পিছত কি হ'ল, ঠিকে আছিলে সকলোখিনি। কৰিছে তাইও ভাবিছে ইমানখিনি কষ্ট, যিহেতু তাই ঘৰতো যিখিনি কাৰণ ঘৰৰ তাই একেবাৰে দুখীয়া ঘৰৰ ছোৱালী আছিলে, কোনোমতে কষ্ট কৰি পেলাই তাই ইমানখিনি লেভেলত আহি কেনে এটা জব কৰিছে। তাই ভাবিলে যে মানুহজনৰ কথা ভাবিলে যে মানুহজনে যিহেতু অলৰেডি আগতে এবাৰ ভুল কৰিছে, ত' ছেকেণ্ড বাৰ সি সেইটো ভুল কেতিয়াও নকৰে, কাৰণ ছোৱালীজনী পলুৱাই আনিছিলে অলৰেডি আগতে। এতিয়া তাইৰ জীৱনত যিহেতু তাই আছে, তেনেহ'লে তাই তেনেকুৱা ভুল নকৰে। তাই এটা সম্পূৰ্ণ বিশ্বাস আছিলে ল'ৰাটোৰ ওপৰত। ভালকে সেনেকে গৈ আছিলে, স্কুলত চাকৰি কৰি আছিলে। কিন্তু তাইৰ জীৱনৰ দুখ যেন কেতিয়াও শেষে নহয়। ল'ৰাজনে কি কৰিলে আকৌ, য'ত কাম কৰিছিলে তাতে এগৰাকী মহিলা, সেই মহিলাগৰাকী অলৰেডি বিবাহিত আছিলে, হাজবেণ্ডে ডাইভৰ্চি আছিলে। তাৰ অলৰেডি এজনী ছোৱালী আছে। সেই মানুহগৰাকীৰ লগত সি আকৌ সম্পৰ্ক স্থাপন কৰিবলৈ ধৰিলে। সেই যে ছোৱালীজনী বিয়া পাতি আনিছিলে, মোৰ ভণ্টি বিয়া পাতি আনিছিলে, কোনোমতে যে লাইফটো ছেটেল হৈছিলে, সেইখিনি খুব কম দিনৰ কাৰণেহে আছিলে। কম দিনৰ কাৰণে সি আকৌ বাহিৰত এফেয়াৰ ষ্টাৰ্ট আৰম্ভ কৰিলে। এফেয়াৰ আৰম্ভ কৰাৰ লগে লগে কি হ'বলৈ ধৰিলে, সি ঘৰত তাৰ ৱাইফক, মানে মোৰ ভণ্টিক বেছি গুৰুত্ব নিদিয়া হৈ গ'ল। গুৰুত্ব নিদিয়াৰ ফলত তাই প্ৰথমে ধৰিব পৰা নাছিলে হৈছেনো কি, আচলতে কি হৈছে। আৰু তাইও অৱশ্যে যেতিয়া এটা জবত সোমাইছিলে, এটা বেবী হৈছিলে, সদায় নিজৰ বেবীৰ লগত, জবৰ লগত তেনেকেই ব্যস্ত হৈ থাকে। তাই বেলেগ আৰু ঘৰৰ কাম বন তেনেকে ব্যস্ত হৈ থাকে, তেনেকে বেলেগ তেখেতৰ একো কাম নাছিলে কৰিবলগীয়া। ত' তেনেকে কিন্তু সি নিজৰ হাজবেণ্ডক নিজতকৈ বহুত বিশ্বাস কৰিছিলে। কিন্তু সেই বিশ্বাসৰ পৰিণতি বৰ ভয়ংকৰ হ'ল। সি কি কৰিলে, নেক্সট আকৌ বিয়া পাতি আকৌ সেইগৰাকীক পলুৱাই লৈ গ'ল। তাৰপিছতে পলুৱাই লৈ যোৱাৰ আগতে মোৰ ভণ্টিয়ে এবাৰ তাক ধৰা পেলালে। সদায় তাৰ মোবাইলত এটা নাম্বাৰ আহে, তাই কোনো এটা লোকেশ্যনৰ নাম দি কেনে নাম্বাৰটো সি ছেভ কৰি ৰাখিছিলে। তাই ভাবে এইটো লোকেশ্যন, যেতিয়া ফোন আহে তেতিয়া তাই এদিন মানে ডাউট কৰিলে, কোনেনো ফোন কৰিছে সদায়। তাৰপিছত তাই কি কৰিলে, সেই নাম্বাৰটো ফোন কৰিলে। এদিন ৰাতিপুৱা 4টা বজাত সেইটো নাম্বাৰত ফোন কৰিছে। ৰাতিপুৱা 4টা বজাত ফোন কৰাৰ কাৰণে তাই ফোন কৰি চালে, নাম্বাৰটো ফোন কৰি চোৱাৰ বজাত এতিয়া এগৰাকী লেডিয়ে ফোনটো ৰিচিভ কৰিছে। তেতিয়া তাইৰ অলপ ডাউট হ'ল, লেডিয়ে কিয় ফোনটো ৰিচিভ কৰিছে। তাৰপিছতে সি ভালকে তাইক মানে চাবলৈ ধৰিলে, তাক গুৰুত্ব দিবলৈ ধৰিলে, তাই সি ক'লে যায় কি কৰে। সেনেকে চাই এদিন গম পালে সি এগৰাকী মানে সেই মহিলাগৰাকীৰ লগত তাৰ সম্পৰ্ক। তেনেকে ঘৰুৱাভাৱে কাজিয়া লাগি এদিন সি সেই মহিলাগৰাকীক লৈ কেনে আকৌ পলাই গুচি যায়। ভাবি চাওক, মোৰ ভণ্টিয়ে মানে কোনটো মমেণ্টত থাকিব পাৰে। সেই মুহূৰ্তত তাই বহুত কষ্ট অলৰেডি পাইছে। তাই অলৰেডি বহুত ডিপ্ৰেশ্যনত আছে, কাৰণ বেবী ফিডিং কৰাইছে, ঘৰৰ কাম বন কৰি স্কুল যায়। তাৰ বডিটো সম্পূৰ্ণ কাম অচল হৈ গৈছে, কাম বন কৰিব নোৱাৰা হৈ গৈছে। হ'লেও তাৰ হাজবেণ্ডে তাক নুবুজিলে, গুচি গ'ল ছোৱালীজনীক লৈ। তাৰপিছতে ঘৰৰ মানুহৰ কোনো গম নাপায় যে ক'লে গ'ল, কি হ'ল আৰু ক'লে গ'ল। চবৰে ভয় খাইছে, ক'ত বা গুচি গ'ল ল'ৰাটো, কি বা হ'ল। কোনো গম নাপায় যে সেই লেডিগৰাকীক লৈ পেলাই, লেডিগৰাকীক প্ৰথমে ধৰিব পৰা নাছিলে কাৰ লগত, কিন্তু এটা কথা গম পাইছিলে যে কোনোবা লেডিৰ লগত সম্পৰ্ক আছে। আৰু যোনগৰাকীৰ লগত সিহঁতে ভাবিছিলে যে লেডিৰ লগত সম্পৰ্ক আছে, সেইগৰাকী নহয়, বেলেগ এগৰাকীহে আছে। পিছতহে মানে কথাটো গম পালে। তাৰপিছতে সেনেকে গোটেই ঘৰৰ মানুহে বিচাৰি ফুৰিছে ছোৱালীজনী। মোৰ ভণ্টিৰ একদম হাহাকাৰ, ক'লে গ'ল, কি হ'ল, নাই। এসপ্তাহলৈকে কোনো খবৰ খাতি একোৱেই নাই। তাৰ পিছতে কি হ'ল, এদিন হঠাৎ ফোন আহে ওচৰৰ ঘৰৰ মানুহে। তাৰপিছতে এই যোনগৰাকী নাৰীৰ লগত সম্পৰ্ক আছিলে, তাৰ ওচৰৰ ভাড়াঘৰৰ মানুহ এজনে আহি পেলাই কয় যে সেই নাৰীগৰাকীয়ে ফোন কৰিছিলে, যে কৈছে যে তাইৰ লগত পলাই গুচি গৈছে। তেতিয়া মোৰ ভণ্টিৰ, আপুনি ভাবি চাওক কেনেকুৱা এটা অৱস্থা হ'ব পাৰে। ভণ্টি ধৈৰ্য্য সীমা হেৰাই গ'ল। হেৰাই গৈ কেনে সি লগে লগে চিঞৰি কান্দিবলৈ ধৰিলে। কান্দি কেনে তাই বাচ্ছাটো লৈ কেনে মাকৰ ঘৰলৈ গুচি গ'ল।
মাকৰ ঘৰলৈ গুচি যোৱাৰ পিছত তাই তাতে থাকিবলৈ ধৰিলে। তাতে থাকিবলৈ ধৰি পেলাই তাৰপিছতে এদিন হঠাৎ তাৰ মানুহজন ওলাই তাক কয় যে তই নাহিলে মই ঘৰলৈ নাহো, ফোন কৰে। তাৰপিছতে তাইতো তাক অলপ হলে ভাল পাইছিলে, তাই আকৌ গলিবলৈ ধৰিলে। গলিবলৈ ধৰি কেনে তাই আকৌ গুচি আহিলে মানুহজন ঠিক হৈছে নেকি বুলি। কিন্তু সেই যোনগৰাকীৰ লগত পলাই গৈছিলে সেইগৰাকী তাতে আকৌ এৰি থৈ আহি পেলাই থাকিলে 2 মাহ 3 মাহ থকাৰ পিছত তাক আকৌ টৰ্চাৰ কৰিব ধৰিলে। তাৰ পিছত তাৰ টৰ্চাৰ লিমিটটো বহুত বেছি, তাক মাৰধৰ কৰিব ধৰিলে। মাৰধৰ মানে এনেকুৱা চিটুৱেশ্যন কৰি দিয়ে, মানে মাৰি মাৰি একেবাৰে তাৰ অৱস্থা একেবাৰে বেয়াই কৰি পেলাই। মানে অকল তাৰ উশাহটো থাকেগে, এনেকুৱা চিটুৱেশ্যন কৰিছিলে। লাষ্টত উপায় নাপায় তাই ঘৰলৈ গুচি গ'ল ছোৱালীজনী লৈ পেলাই। তেতিয়া ছোৱালীজনীৰ বয়স অলৰেডি 1 বছৰ পাৰ হৈ গৈছিলে। কিন্তু ছোৱালীজনী লৈ যোৱাৰ পিছত ঘৰৰ মানুহে ছোৱালীজনীক ঘূৰাই দিব বিচাৰিছিলে, কিয়নো শহুৰ ঘৰৰ মানুহে ছোৱালীজনীক বিচাৰি আছিলে। মাকহঁতে সিদ্ধান্ত ল'লে যে ছোৱালীজনী সিহঁতৰ হাকৰ ঘৰত দি দিয়াটো। ছোৱালীজনীক তেনেকে দি দিলে। দি দিয়াৰ পিছত তাইৰ জীৱনটো মাকে এজনী 1 বছৰীয়া ছোৱালী যেতিয়া এৰে, সেই মাকজনীয়ে গম পাব কি অৱস্থা হৈ যায়। তাৰ পিছত এৰি দিয়াৰ পিছত তাই কি কৰিলে, বহুত সময় লাগিল, বহুত ডিপ্ৰেশ্যনত গ'ল, বহুত টেনশ্যনত গ'ল, বহুত কাউন্সিলিঙৰ প্ৰয়োজন হ'ল তাই। অৱশেষত তাইৰ জীৱনটো আকৌ আৰম্ভ কৰিলে। আৰম্ভ কৰাৰ পিছত তাই যিহেতু তাই গ্ৰেজুৱেটেড হৈ গৈছিলে, তাকে নতুনকৈ প্ৰাইভেট চাকৰি আৰম্ভ কৰিলে। চাকৰি আৰম্ভ কৰি তাই সকলো পুৰণা কথাবিলাক পাহৰিবলৈ ধৰিলে। সেনেকে অন্ততঃ তাইৰ ঘৰত 5 বছৰ কাম বন কৰি তেনেকে থাকিলে। 5 বছৰ পিছত তাৰ জীৱনলৈ এজন ল'ৰা আহে। ল'ৰাজনক তাই সকলোখিনি খুলি কয়, আৰু খুলি কৰাৰ পিছত তাক বিয়া পাতে। বিয়া পাতি কেনে বিয়া পতাৰ পিছত তাৰ এখন ভাল সংসাৰ আছে এতিয়া। আৰু অলৰেডি তাই এতিয়া গভৰ্ণমেণ্ট জব কৰি আছে। সেইবাবে মই কওঁ যে মানুহৰ পঢ়া শুনাটো বহুত ইম্পৰ্টেণ্ট হয়। আজি সেই ছোৱালীজনী যদি পঢ়া শুনা নকৰিলেহেঁতেন, মানুহটোৱে এৰি দিয়াৰ পিছত তাইক ক'ত কাম বন কৰি কেনে খালেহেঁতেন। আৰু তাইক ল'ৰাটোৱে এইটো কাৰণে বিয়া পাতিলে, তাই এজনী শিক্ষিত ছোৱালী আছিলে। শিক্ষিত ছোৱালী এতিয়া তাই এটা গভৰ্ণমেণ্ট চাকৰি কৰে, ভালকে চলি আছে তাৰ এখন সংসাৰ। সেইটো কাৰণে সকলো ছোৱালীকে কওঁ, পঢ়া শুনাত মেইন প্ৰায়ৰিটি। আগতে পঢ়িবা, তাৰপিছতহে কিবা এটা ভাবিবা। এই পৃথিৱীখনক কাকো বিশ্বাস একেবাৰে নকৰিবা। আৰু ইয়াতে মোৰ ভিডিঅ'টো সামৰণি মাৰো। সকলোকে মই নমস্কাৰ দি বিদায় দিছো।